মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমতে সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই আশা কৰিছোঁ সকলোৰে নতুন বছৰটো ভাল যাওক, আহিবলগীয়া দিনবিলাক ভাল হওক। কিন্তু মই ভাল হওক বুলি ক'লে ভাল হৈ নাযায়। ভাল হ'বলৈ হ'লে নিজৰ লাইফত চেঞ্জেছ আনিবলৈ হ'লে একশ্যন ল'ব লাগিব। যিখিনি আজিলৈকে কৰি আছিলে তাৰ বিপৰীতে কিছুমান বেলেগ ধৰণৰ কামো কৰিব লাগিব। যদি একেখিনিকে কৰি থাকে তেনেহ'লে নিজৰ লাইফত চেঞ্জেছ নাহে। দিনবিলাক পাৰ হৈ আকৌ 2027 চনটো আহিবলৈও বৰ বেছি দিন নালাগে। প্ৰথম সেইটো কথা আছিলে। আজিৰ এইটো ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো এইটো হ'ল যে যোৱা কেইদিনমান আগত আমি ডিচেম্বৰ মাহৰ 12 তাৰিখে এটা ভিডিঅ' বনাইছিলোঁ, চেলেঞ্জৰ ভিডিঅ', যে আপোনালোকে বছৰৰ 15 দিনত লাষ্ট শেষৰ 15 দিন নিজৰ লাইফটো কেনেকৈ চেঞ্জেছ আনিব সেই সম্পৰ্কে ভিডিঅ'টো আছিলে। তাত আপোনালোকক মই এটা চেলেঞ্জৰ বিষয়ে কৈছিলোঁ। সেই চেলেঞ্জটো হ'ল যে নিজৰ লাইফত ডিচিপ্লিন অনাটো ইম্পৰ্টেণ্ট হয়। আপোনাক কৈ আছোঁ এইফালে চাওক যে নিজৰ লাইফত ডিচিপ্লিন অনাটো ইম্পৰ্টেণ্ট হয়। সেইকাৰণে মই আপোনালোক কৈছিলোঁ যে ৰাতিপুৱা শুই উঠি আপোনালোকে মৰ্ণিং 5টা বজাত যিসকলে পাৰে, নহ'লে 6টা বজাত শুই উঠি সকলোকে ৰানিং কৰিব কৈছিলোঁ বা এক্সাৰচাইজ কৰিব কৈছিলোঁ বা খোজ কাঢ়িব কৈছিলোঁ। এতিয়া সেইটো ভিডিঅ' যিসকলে চালে মেক্সিমাম 90% মই গম পাওঁ তেখেতসকলে একশ্যন লোৱাৰ কথা চিন্তাও নকৰিলে। কাৰণ বহুতে এনেকৈ সোধে, যোৱাবাৰ এগৰাকী কেণ্ডিডেট আছিলে, তেখেতৰ নামটো সুস্মিতা আছিলে। তেখেতে এইবাৰ এডিআৰই গ্ৰেড 3 হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পোষ্টত এইবাৰ চিলেকশ্যন লাভ কৰিলে। যোৱাবাৰ তেখেতে মোক হোৱাটছএপত ফাৰ্ষ্টত মেছেজ কৰিছিলে, তাৰপিছত মোক ফোনো কৰিলে। তেখেতে মোক ক'লে যে সুধিছে মোক যে মই যিখিনি পঢ়ি যাওঁ, পঢ়ি গৈ থাকিলে মই গোটেইখিনি পাহৰি যাওঁ, বেলেগৰ একেবাৰতে মনত থাকে, মোৰ একেবাৰতে মনত নাথাকে, আৰু চাকৰি পাবলৈ কি আমি এক্সট্ৰা এনেকুৱা কৰিব লাগিব। পুনৰবাৰ কৈছোঁ, তেখেতৰ প্ৰশ্নটো এনেকুৱা আছিলে যে চাকৰি পাবলৈ আমি কি এনেকুৱা এক্সট্ৰা কাম কৰিব লাগিব যাতে মই চাকৰি লাভ কৰোঁ। ইমানকৈ এক্সামিনেশ্যন দিছোঁ, ক্ৰেক হোৱা নাই। চিম্পল উত্তৰ, মোৰ মাত্ৰ দুটাই উত্তৰ আছিলে তাত, যে চাকৰি পাবলৈ প্ৰথম কথা এইটো সময়ত পঢ়িব লাগিব, কাৰণ কম্পিটিশ্যন বহুত বেছি। ছেকেণ্ড কথা, আপুনি যদিহে পঢ়ি যোৱাবিলাক মনত ৰাখিব বিচাৰিছে তাৰ কাৰণে ৰিভিজন কৰিব লাগিব। তেতিয়া তেখেতৰ ডাইৰেক্ট উত্তৰ হৈছে সেইটো মই গম পাওঁ, পঢ়িব লাগে বুলি মই গম পাওঁ, ৰিভিজন কৰিব লাগে বুলি মই গম পাওঁ, এক্সট্ৰা কি কৰিব লাগিব যাতে মই চাকৰিটো লাভ কৰোঁ। মই কৈছোঁ এক্সট্ৰা একো কৰিব নালাগে। আপুনি যদি এক্সামিনেশ্যন এটা ক্ৰেক কৰিব বিচাৰিছে, মাত্ৰ আপোনাৰ উদ্দেশ্য হ'ল যে চিলেবাছটো কমপ্লিট কৰা। আপুনি নিজকে প্ৰশ্ন সোধক যে আপুনি সঁচাকে আপুনি আজিলৈকে যিমানখিনি এক্সামিনেশ্যন দিছে, সেই এক্সামিনেশ্যন দিয়াৰ পিছত নিজক প্ৰশ্ন সোধক যে আপুনি সঁচাকে যিখন চিলেবাছ হয়, এক্সামৰ এটা ফিক্স চিলেবাছ এটা থাকে, সেই চিলেবাছটো আপুনি কমপ্লিট কৰিছেনে? যদি মেথামেটিক্স এটা এক্সামত আহিব বুলি লিখা আছে, আপুনি মেথছৰ গোটেইখিনি টপিক পঢ়ি গৈছেনে ভালকে? এটা কুৱেশ্যন বা মিক্স কুৱেশ্যন কেইটামান চাই গ'লেতো নহ'ব। এতিয়া যদিহে পাৰ্চেণ্টেজৰ এটা ক্লাছ আছে, আমি পাৰ্চেণ্টেজৰ ক্লাছবিলাক আমাৰ কোৰ্চত পাৰ্চেণ্টেজৰ 8টা ক্লাছ দেখা পাব। ফাৰ্ষ্টত হ'ল ইন্ট্ৰডাকশ্যন, যে পাৰ্চেণ্টেজ আচলতে কি হয়, কেনেকৈ পাৰ্চেণ্টেজটো ওলাব লাগে। তাৰপিছতে পাৰ্চেণ্টেজৰ কাৰণে আমি যিখিনি ট্ৰিক্স সম্ভৱ সেই গোটেই ট্ৰিক্সবিলাক শ্বেয়াৰ কৰিছোঁ। তাৰ নেক্সট পাৰ্চেণ্টেজৰ যিমানখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আছে, গোটেই অসমৰ যিমানখিনি এক্সামিনেশ্যন আছে গোটেই এক্সামৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন কৰিছোঁ। চেলেৰীৰ কাৰণে পাৰ্চেণ্টেজৰ কুৱেশ্যন কেনেকুৱা হয় সেই ধৰণে কৰিছোঁ। তাৰ নেক্সট মাৰ্কছৰ কাৰণে, এক্সামৰ মাৰ্কছৰ কাৰণে কেনেকুৱা ধৰণৰ কুৱেশ্যন হয় সেইটো কৰিছোঁ। তাৰ নেক্সট আমি ইলেকশ্যনৰ ৰিলেটেড পাৰ্চেণ্টেজৰ কুৱেশ্যনবিলাক কৰিছোঁ। তাৰ নেক্সট আমি পপুলেশ্যনৰ কাৰণে কেনেধৰণৰ পাৰ্চেণ্টেজৰ কুৱেশ্যন হয়, ইনকাম টেক্সৰ কেনেধৰণে পাৰ্চেণ্টেজৰ কুৱেশ্যন হয়, তো তেনেকৈ কৰিছোঁ। চ' নিজক এবাৰ প্ৰশ্ন সোধক, যদিহে আপুনি এক্সামিনেশ্যন এটা দিছে, এনেধৰণে চিষ্টেমেটিককৈ পঢ়ি পিনি আপোনালোকে গৈছেনে এক্সামত? এক্সামিনেশ্যন এটা ক্ৰেক কৰিবলৈ হ'লে ফাৰ্ষ্টত চিলেবাছ কমপ্লিট কৰিব লাগিব। মই তেখেতক বহুত ভালকৈ কথাটো বুজাইছিলোঁ আৰু তেখেতে বুজি পাইছিলে। এইবাৰ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পোষ্টটো ক্লিয়াৰ কৰিছে তেখেতে। তো সেইটো কাৰণে চাকৰি পাবলৈ ফাৰ্ষ্টত পঢ়িব লাগিব, চিষ্টেমেটিককৈ পঢ়িব লাগিব। এতিয়া বহুতে মোক সোধে এইটো কথা যে আমি এক্সামিনেশ্যন কেনেকৈ ক্ৰেক কৰিব পাৰিম, আমি পঢ়াবিলাক কেনেকৈ মনত ৰাখিব পাৰিম। চিম্পল উত্তৰ হয়, এক্সামিনেশ্যন এটা ক্ৰেক কৰিবলৈ হ'লে চিলেবাছটো ফাৰ্ষ্টত কমপ্লিট কৰিব লাগিব। ছেকেণ্ড কথা, পঢ়া কথাবিলাক মনত ৰাখিবলৈ হ'লে ৰিভিজন কৰিব লাগিব। সকলোৰে উত্তৰ এইটো আমি গম পাওঁ। এক্সট্ৰা কি কৰিব লাগিব? এক্সট্ৰা একো কৰিব নালাগে, মাত্ৰ পঢ়ি যোৱাবিলাক ৰিভিজন কৰিব লাগে, চিলেবাছ কমপ্লিট কৰিব লাগে, তাৰপিছত দা এণ্ড ফুল ষ্টপ। এতিয়া পুনৰবাৰ বেক টু আমি চেলেঞ্জৰ ভিডিঅ'লৈ আহোঁ, যে চেলেঞ্জৰ ভিডিঅ' দিওঁতে 90% মই গম পাওঁ একশ্যনে নলয়। একশ্যন লোৱাটো দূৰ কথা, আমি যে এই চেলেঞ্জটো ল'ব লাগে সেইটো বহুতে চিন্তা কৰা নাই। কাৰণ তেখেতসকলক বহুত টান কাম এটা লাগে, কাৰণ এইটোতো একেবাৰে সহজ কাম হয়। ৰাতিপুৱা শুই উঠি দৌৰিব যোৱা, খোজকাঢ়িব যোৱাটো একেবাৰে সহজ কথা হয়, শুনিবলৈ সহজ হয়, কিন্তু ডেইলি সেইটো কনচিষ্টেণ্টলি মেইনটেইন কৰাটো ইম্পৰ্টেণ্ট হয়, ডিচিপ্লিনত মেইনটেইন কৰাটো ইম্পৰ্টেণ্ট হয়। কাৰণ ইমান বৰিং কাম হয় ডেইলি একেটা কাম, সহজ কাম এটা ডেইলি কৰাটো বহুত বেছি বৰিং কাম হয়। সেইকাৰণে 90% একশ্যনতে নলয়, মই গম পাওঁ। 10% একশ্যন লৈছে কিন্তু ডেইলি ফুলফিল কৰিব পৰা নাই, মই গম পাওঁ। কাৰণ ডেইলি
সেইদিনাখনৰ পৰা আজিৰ দিনটোলৈকে কোনে গৌৰৱে ক'ব পাৰে যে মই ডেইলি খোজ কাঢ়িছো বা দৌৰিব গৈছো? আৰু ময়ো একেলগে চেলেঞ্জ হৈছিলো, মই এইটো গৌৰৱে কৈছো যে মই ডেইলি 6.5 কিলোমিটাৰ ডেইলি মই খোজ কাঢ়িছো। সকলোৰে ঘৰত বহুতখিনি সমস্যা আছে, মোৰ ঘৰৰ সমস্যাও বৰ্তমান বহুত বেছি আছে। সেই সমস্যাখিনিৰ মাজেৰে আমি কামখিনি কৰি গৈ থাকিব লাগিব। আৰু এটা কথা ক'ম, মানুহৰ যে ডিপ্ৰেশ্যন লগা, মনটো বেয়া লগা, সেইটো যে ইমান বেছি বাঢ়ি গৈ আছে, মোৰো মনটো বেয়া লাগে, মোৰো মনটো ভাল নালাগে, ডিপ্ৰেশ্যন ভাৱ আহে, সকলোৰে আহে। এইটো সময়ত সেইটো সমস্যা বেছিকে বাঢ়ি যোৱাৰ মেইন কাৰণটো হ'ল আপুনি আপোনাক কৈছো, এইফালে চাওক, মনৰ পৰা কৈছো কথাখিনি, এবাৰ নিজে কাইণ্ডলি এনালাইচিছ কৰিব কথাটো। পুনৰবাৰ কৈছো যে মনৰ পৰা কথাখিনি কৈছো, এবাৰ নিজে এনালাইচিছ কৰিব কথাখিনি। আপোনাৰ মনটো বেয়া লগাৰ প্ৰথম কাৰণটো হ'ল যে আপুনি এটা গ'ল ছেট কৰিছে, এটা লক্ষ্য স্থিৰ কৰিলে নিজৰ, যে এইটো লক্ষ্যত মই উপনীত হ'ব লাগে। আপুনি গম পায় সেই লক্ষ্যৰ কাৰণে কি কাম কৰিব লাগে, আপুনি গম পায়, বহুত বেছি ভালকে গম পায়। সেই গম পোৱাৰ পিছত, সেই লক্ষ্যটো স্থিৰ কৰাৰ পিছত যেতিয়া সেই লক্ষ্যটোৰ কাৰণে কাম নকৰিব, তেতিয়া আপোনাৰ মনটো বেয়া লাগিবলৈ ষ্টাৰ্ট হয়। যেতিয়া আপুনি গম পায় যে আপুনি সেই লক্ষ্যটোৰ কাৰণে একো কাম কৰা নাই, একো কাম নকৰাকে সেই লক্ষ্যটোত কেতিয়াও আপুনি উপনীত নহয়, তেতিয়া আপোনাৰ মনটো বেয়া লাগিবলৈ ষ্টাৰ্ট হয়। সেইটো কাৰণে যদিহে আপুনি চাকৰি এক্সামিনেশ্যন এটা দিম বুলি ভাবিছে, দিম বুলি ভাবিলে ভালকে পঢ়া ষ্টাৰ্ট কৰক। যদি দিম বুলি ভাবিছে তেনেহ'লে ভালকে পঢ়া ষ্টাৰ্ট কৰক, নহ'লে দিম বুলি নাভাবিব, এপ্লাই নকৰিব এক্সামিনেশ্যন। কাৰণ আপোনাৰ মনটোহে বেয়া লাগিব, লাহে লাহে আপুনি ডিপ্ৰেশ্যনে ভাৱ আহিব। যদি আপুনি ঠিক কৰিলে যে আপুনি এক্সামিনেশ্যন এটা দিম বুলি, এডিআৰই এক্সামিনেশ্যন, আছাম পুলিচ বা ডিএইচএছ বা জিটি পিজিটি টেট ফিক্স কৰিলে দিম বুলি ফিক্স কৰাৰ পিছত যেতিয়া কাম নকৰিব, যেতিয়া আপুনি সেই ৰুটিনটো ফ'ল' নকৰিব, যেতিয়া তাৰ কাৰণে চিলেবাছখন কমপ্লিট কৰিবলৈ নপঢ়িব, লাহে লাহে আপোনাৰ মনটো বেয়া লগা ষ্টাৰ্ট হ'ব, লাহে লাহে ডিপ্ৰেশ্যন ভাৱ ষ্টাৰ্ট হ'ব, লাহে লাহে হতাশা আহিব আপোনাৰ লাইফত। সেইটো কাৰণে যদি দিম বুলি ভাবিছে ভালকে দিয়ক, অন্যথা নিদিবই। কথাটো বুজিছেনে মই কি কৈছো আপোনাক? নহ'লে আপোনাৰ লাহে লাহে আৰু বেছি মনটো বেয়া লগা ষ্টাৰ্ট হ'ব, কাৰণ আপুনি সেই প্ৰডাক্টিভ কামেই কৰা নাই। যেতিয়া দিনটোত আপুনি ব্যস্ত নাথাকে, যেতিয়া আপুনি প্ৰডাক্টিভ কাম নকৰে, তেতিয়া লাহে লাহে আপোনাৰ সেই ডিপ্ৰেশ্যন ভাৱ, মনত বেয়া লগা ভাৱবিলাক ষ্টাৰ্ট হয়। সেইকাৰণে আপোনালোকক কৈছো যে এটা ফিক্স ৰুটিন কৰক। ফিক্স ৰুটিন মানে এনেকুৱা নহয় যে মই ডেইলি 10 ঘণ্টা হ'লে ডেইলি 10 ঘণ্টাই পঢ়িম, কাৰণ আপুনি ৰুটিন এটা ফিক্স কৰাৰ পিছত সেই ৰুটিনৰ মতে কাম নকৰিলে আপোনাৰ মনটো বেয়া লাগিবলৈ ষ্টাৰ্ট হয়, আমাৰ বেয়া ডপামিনবিলাক ৰিলিজ হয়। সেইকাৰণে মই আপোনালোকক কৈছো যে ডেইলি ৰুটিন বনাব। যেতিয়া আপোনালোকে মই আপোনালোক দৌৰিব বা ৰানিং কৰিব বা এক্সাৰচাইজ কৰিব কিয় কৈছো, কাৰণ আপোনাৰ ডিপ্ৰেশ্যন ভাৱবিলাক তেতিয়াহে নাইকিয়া হ'ব যেতিয়া আপুনি ফিজিকেল এক্টিভিটি কৰিব, নহ'লে আপোনাৰ মনটো বেয়া লাগিব, দিনটো কানিয়া কানিয়া লাগিব, আপুনি মেণ্টেলি কেতিয়া আপুনি এক্টিভ হ'ব, যেতিয়া আপুনি ফিজিকেলি এক্টিভ হ'ব। সেইকাৰণে আপুনি এক্সাৰচাইজ বা দৌৰা বা খোজ কঢ়াটো ইম্পৰ্টেণ্ট হয়। অকল আছাম পুলিচৰ কেণ্ডিডেটসকলে দৌৰা নহয়, সকলোৱে কৰিব লাগে এইটো। সেইটো কাৰণে মই আপোনাক বাৰে বাৰে কৈছো। আৰু সেই মেণ্টেলি আপুনি এক্টিভ হ'বলৈ হ'লে ফিজিকেলি এক্টিভ হ'বই লাগিব। বুজি পাইছেনে মই আপোনাক কি কৈছো কথাখিনি? আৰু যেতিয়া আপোনালোকৰ এইটো কথা হয় যে এতিয়া চাওক, ইউটিউবটো এনেকুৱা এটা বস্তু হয়, ইউটিউবটো এটা ইউনিভাৰ্চিটি বুলি আপুনি ক'ব পাৰে, যে তাত গোটেইখিনি আছে, যিমান লাগে আপোনাক গোটেইখিনি ইয়াত দি দিছে। তো আপুনি ক'ৰ পৰা কি পঢ়িব লাগে নিজে বাছি ল'ব লাগিব। ইউটিউবখন সেনেকুৱা এটা বস্তু হয়। এতিয়া বহুতৰ প্ৰব্লেমটো এনেকুৱা হয়, কিছুমান বহুত ডিচিপ্লিন থাকে, তেখেতসকলে ডাইৰেক্টলি বহুত খুচৰি নিজে পঢ়িব পাৰে, যে নিজে এনালাইচিছ কৰিব পাৰে বহুত। কিছুমান এনেকুৱা আছে যিয়ে বহুত দেৰি পঢ়িব নোৱাৰে। চ' যেতিয়া বহুত দেৰি পঢ়িব নোৱাৰে, তেতিয়া আপুনি হেল্প ল'বই লাগিব মানুহৰ পৰা, কাৰোবাৰ পৰা হেল্প ল'বই লাগিব। আৰু সেইটো কাৰণে আমি ৰেডি কৰিছিলো আমাৰ মেথছ কোৰ্চ, ইংলিছ কোৰ্চ, পেইড কোৰ্চ আছে আমাৰ মেথছ আৰু ইংলিছৰ। আমাৰ পেইড কোৰ্চ আছে আছাম পুলিচৰ ফুল কোৰ্চ। তো তাৰ বাহিৰে যেতিয়া আমাৰ পেইড কোৰ্চ এটা আপুনি ল'ব, তাৰ বাহিৰে মই এইটো গেৰেণ্টি আপোনালোকক বাৰে বাৰে দিওঁ যে তাৰ বাহিৰে যদি আপুনি মেথছৰ পেইড কোৰ্চ লয়, যদি আপুনি ইংলিছৰ পেইড কোৰ্চ লয়, তাৰ বাহিৰে এটা ছিংগল শব্দ বেলেগকে চোৱাৰ প্ৰয়োজন নাই। সেই কথাটো আপোনালোকক বাৰে বাৰে মই কৈ থাকো, কাৰণ আমি তাত বহুত এনালাইচিছ কৰি গোটেইখিনি দি দিছো। অসমৰ এক্সামৰ কাৰণে বেলেগকে একো চোৱাৰ প্ৰয়োজন নাই। লক্ষ্যটক এপ্লিকেশ্যন, ইয়াত চাওক, লক্ষ্যটক এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব পাৰিব আপোনালোকে। ৰেটিঙো চাব পাৰে, বহুত বেছি ভাল ফিডবেক আমাৰ আছে, যিসকলে এক্সামিনেশ্যন ক্ৰেক কৰিছে তাৰ ফিডবেকসমূহো তলত আপোনালোকে চাব পাৰিব। এতিয়া যেতিয়া আপোনালোকৰ ফিক্স চ'ৰ্চ এটা থাকে, আপোনালোকৰ পঢ়িবলৈ মন নাযায় কিয়, মই কৈ দিছো। আপোনালোকে ইউটিউবৰ পৰা পঢ়ে বা কিবা এটা বেলেগ চ'ৰ্চৰ পৰা পঢ়ে। যেতিয়া আপুনি পঢ়িব, ধৰক এটা টপিক আপোনাৰ ভাল লাগিলে, নেক্সট টপিকটো আপুনি ক'ৰ পৰা পঢ়িব লাগে গম নাপায়, কাৰণ কোনোবা এটা টিচাৰে এটা টপিক ভাল পঢ়ালে, নেক্সট টপিকটো ভাল পঢ়োৱা নাই। চ' আপুনি গম নাপায় ক'ৰ পৰা পঢ়িব লাগে, আপুনি লাহে লাহে আকৌ পঢ়াৰ পৰা আঁতৰি যায়, ইণ্টাৰেষ্টটো আঁতৰি যায়। তো সেইকাৰণে এটলিষ্ট আমাৰ ক্লাছবিলাক আপুনি চাওক, লক্ষ্যটকত যিবিলাক ক্লাছ মই কৰিছো স্পেচিয়েলি, সেইখিনি এবাৰ চাওক মাত্ৰ। আমাৰ ক্লাছত আপোনাৰ প্ৰথম কথা, টাইম ৱেষ্ট একেবাৰে নহয়। আমাৰ ক্লাছবিলাক একেবাৰে ছুটি থাকে, 25 বা 30 মিনিটত আমি ক্লাছ এটা কমপ্লিট কৰিবলৈ সদায় চেষ্টা কৰোঁ। কিছুমানটো আমাৰ 20 মিনিটত আমি ক্লাছ এটা কমপ্লিট কৰোঁ। 20 মিনিট মানে সেই 20 মিনিটৰ ক্লাছটো বেলেগত 1 ঘণ্টাৰ ক্লাছো হ'ব।
আমাৰ তাত একেবাৰে টাইম ৱেষ্ট নহয়, একেবাৰে শ্বৰ্ট থাকে যাতে আপোনালোকৰ টাইম ৱেষ্ট নহয়, আপুনি সেল্ফ ষ্টাডি কৰিবলৈ সময় পায়, আপোনাৰ মনটো ভাল লাগিব যে আপুনি 20 মিনিটতে ইমান কোৱালিটি কণ্টেণ্ট এটা শেষ কৰিলে, এটা টপিক আপুনি বুজি পালে। তো সেই হিচাপে আমি ক্লাছবিলাক আচলতে মেইনটেইন কৰিছোঁ, বহুত ভাল ভাল বুকৰ পৰা লৈছোঁ। SSC কিৰণ পাব্লিকেশ্যন, এইটো SSC কিৰণ পাব্লিকেশ্যন, এনেকুৱা ধৰণৰ বুকৰ পৰা লোৱা হৈছিলে। ৰিজনিঙৰ এইখন RS আগৰৱাল, ইয়াৰ পৰা কুৱেশ্যনবিলাক লোৱা হৈছিলে। তো বহুত চিলেক্টিভ কুৱেশ্যনবিলাক আমি লৈছিলোঁ। বাৰে বাৰে কওঁ, এইবিলাক কিতাপ কিনিব গ'লে এখন কিতাপ 700 টকা 800 টকা হয় এটা ছাবজেক্টৰ। তো সেই হিচাপে আমি কোৰ্চবিলাক বনাইছিলোঁ। যদিহে ল'ব বিচাৰিছে আমাৰ কোৰ্চটো ল'ব পাৰিব, সকলোকে কোৱা নাই। যিসকলৰ প্ৰব্লেম আছে, যিসকলে ভাবে যে আমি নিজে এনালাইচিছ কৰি কৰি গোটেইখিনি পঢ়িব পাৰিম, তেখেতসকলে নল'ব। যিসকলে ভাবে যে আমাৰ বেলেগকে কিতাপ এখনো চাব নালাগে, এটা এক্সট্ৰা ভিডিঅ' চাব নালাগে, তেখেতসকলে আমাৰ কোৰ্চকেইটা ল'ব পাৰিব। যদি আপোনাৰ প্ৰব্লেম আছে লওক, একো প্ৰব্লেম নাপায়, গোটেইখিনি আমি আপোনালোকৰ ক্লিয়াৰ কৰিম। পুনৰবাৰ যদিহে মই চেলেঞ্জৰ কথাটো ক'বলৈ যাওঁ, আপোনালোকক মই 3টা চেলেঞ্জৰ কথা কৈছিলোঁ। ফাৰ্ষ্টটো আছিলে 5 কিলোমিটাৰ ৱাকিং অৰ ৰানিং, খোজকঢ়া বা দৌৰা আছিলে। ছেকেণ্ডটো আছিলে যে নিজক সদায় ভাল ভাল এফাৰ্মেশ্যনবিলাক ক'ব, মানে এটা লাইন আপোনালোকক কৈ দিছিলোঁ যে আই উইল মেক দ্য বেষ্ট ভাৰ্জন অফ মি। এই কথাটো কওঁতে নিজে ফিল কৰি পিনি ক'ব ভিতৰৰ পৰা। যেতিয়া আপুনি নিজকে ক'ব যে নিজৰ লাইফত আপুনি চেঞ্জেছ আনিব বিচাৰিছে, নিজৰ লাইফৰ বেষ্ট ভাৰ্জনটো বনাব বিচাৰিছে, তেতিয়াহে আপুনি একশ্যনবিলাক ল'ব পাৰিব, একশ্যন ল'ব পাৰিব, আৰু একশ্যন ল'লেহে চেঞ্জেছ আহিব। সেইটো কাৰণে সৰু সৰু একশ্যনবিলাক লোৱাটো ইম্পৰ্টেণ্ট হয়, আৰু সেইটো কাৰণে ভাল ভাল এফাৰ্মেশ্যনবিলাক বা নিজৰ যিটো গ'ল হয়, যিটো টাৰ্গেট হয়, যে আপুনি এটা চৰকাৰী চাকৰি ল'মেই, এইবিলাক শব্দ নিজক ক'ব লাগিব, এইবিলাক বাক্য নিজক ক'ব লাগিব, সেইটো আছিলে। থাৰ্ডটো আছিলে যে আপুনি লক্ষ্য টকাৰ মেথছ, ইংলিছ আৰু ৰিজনিং, এইকেইটা ডেইলি এটলিষ্ট লক্ষ্য টকৰ পৰা এটা ক্লাছ চোৱা আছিলে চেলেঞ্জটো। মই আশা কৰিছোঁ আপোনালোকে চাইছে, আৰু মই এইটো গেৰেণ্টি দি ক'ব পাৰোঁ যে আপোনালোকে যদি এটা ক্লাছ এটলিষ্ট 10 দিন বা 15 দিনো চাই, আপোনালোকৰ মেথছ, ইংলিছ আৰু ৰিজনিং আপোনালোকৰ ফেভৰেট ছাবজেক্ট হৈ যাব। এনেকুৱা ধৰণে আমাৰ কনচেপ্টবিলাক ক্ৰিষ্টেল ক্লিয়াৰ কৰা হয়। আমাৰ ক্লাছবিলাক বহুত শ্বৰ্ট থাকে, সেইটোতো মই বাৰে বাৰে কৈয়ে থাকোঁ আপোনালোকক। তো এই 3টা মাত্ৰ চেলেঞ্জ আছিলে। আৰু এতিয়া আপোনালোকৰ চেলেঞ্জটো হ'ল যে আপুনি সৰু সৰু টাৰ্গেটবিলাক নিজে লওক, যে 7 দিনৰ কাৰণে আপুনি এইটো টাৰ্গেট লওক, যে ইমানখিনি টাৰ্গেট লৈছে, যে লক্ষ্য টকৰ পৰা ধৰক আপুনি এইখিনি টপিক শেষ কৰিব লাগে, পাৰ্চেণ্টেজ টপিক শেষ কৰিব লাগে, ৰেচিঅ' প্ৰপৰ্চন টপিক শেষ কৰিব লাগে, নিজে ধৰি লওক। তো সেইমতে আপুনি কাম কৰিবলৈ ষ্টাৰ্ট কৰক। বা ইংলিছৰ হ'লেও আপুনি পাৰ্টছ অফ স্পীচটো শেষ কৰিম, আৰ্টিকেলটো পঢ়িম, ডিটাৰমিনাৰ পঢ়িম, তেনেকৈ টাৰ্গেট লৈ লওক। আৰু এইটো কথা কওঁ যে বৰ্তমান সময় আপোনাক কৈছোঁ, এফালে চাওক, এইটো সময়ত কম্পিটিশ্যন বহুত বেছি আছে। সেই ইমানেই ভিৰ আছে, যদি আপুনি সেই ভিৰৰ মাজত থাকে, তেনেহ'লে আপোনাৰ একেই কম্পিটিশ্যনতে থাকিব। আপুনি সেই ভিৰৰ পৰা নিজকে আঁতৰাই আনিব লাগিব, ওলাই আনিব লাগিব, কেনেকৈ নিজকে এক্সট্ৰা কৰিব পাৰিব ভিৰৰ পৰা। কাৰণ সকলোৱে ৰৈ থাকে, এক্সামিনেশ্যনৰ নটিফিকেশ্যন আহিলে পঢ়িম, এক্সামিনেশ্যনৰ এডমিট আহিলে পঢ়িম, তেনেকৈ থাকে। যদি আপুনিও তেনেকৈ থাকে, একেই আপুনি সেই কম্পিটিশ্যনৰ মাজতে আছে। চ' বৰ্তমানৰ পৰা যদিহে আপুনি ফ'কাছ কৰে, নতুন বছৰ আহিছে, এতিয়া যথেষ্ট সময় আছে। এডিআৰই নটিফিকেশ্যন এতিয়ালৈকে অহা নাই, আছাম পুলিচৰ ৰিচেণ্টলি নটিফিকেশ্যন আহিছে। তো যথেষ্ট ৰিটেন এক্সামৰ কাৰণে সময় আছে। যদি এতিয়াৰ পৰা ডিচিপ্লিন মেইনটেইন কৰি ডেইলি পঢ়ে, তেনেহ'লে আপুনি সেই ভিৰৰ পৰা এক্সট্ৰা হৈ থাকিব। চ' শুনিবলৈ সহজ কথা, পঢ়িব লাগে, ৰিভিজন কৰিব লাগে, শুনিবলৈ সহজ, কৰিবলৈ কষ্ট আছে। চ' যদিহে লাইফত চেঞ্জেছ আনিব বিচাৰিছে, এতিয়াৰ পৰা একশ্যন ল'বলৈ ষ্টাৰ্ট কৰক। পেইড কোৰ্চ বুলি নহয়, ফ্ৰী ক্লাছ হ'লেও চাওক। আৰু পেইড কোৰ্চৰ কথা মই এইটো কাৰণে কওঁ, তাত আপোনালোকে বহুত চিষ্টেমেটিকে গোটেইখিনি পাব, আগতে মই কৈছোঁ। আৰু যিসকলে আমাৰ কোৰ্চ লৈছিলে, মেক্সিমামে চিলেকশ্যনো লাভ কৰিছিলে। আৰু 500 টকাটো ডাঙৰ কথা নহয়। এদিনত 500 টকা এমাহৰ কাৰণে নহয়, টিউশ্যনৰ ফিজটো ইয়াতকৈ বেছি থাকে। এবছৰৰ কাৰণে 500 টকা হয়। সকলোৱে এদিনত 2 টকা বা 3 টকা খৰচ কৰে। 500 টকা এবছৰত, মানে এদিনত 2 টকাতকৈ কম খৰচ কৰা হয়। তো বা ল'ৰাখিনিয়ে যদি এটা চাৰ্টো লয়, তাতে 500 টকা এটা খৰচ কৰিব লগা হয়। বুজি পাইছেনে আপোনালোকে? তো ইমান বেছি টকা লোৱা নাই আমি, বহুত বেছি এফৰ্ডেবল হয়। আপোনালোকে প্ৰায়ৰিটিৰ ওপৰত কথা, যদিহে আপুনি ভাবে যে আপোনালোকৰ প্ৰয়োজন আছে, তেতিয়া আপোনালোকে ল'ব পাৰিব। বাকী মই ফ্ৰী ক্লাছেছো ইউটিউবত যিমান পাৰোঁ দিবলৈ চেষ্টা কৰোঁ। এতিয়ালৈকে 1200টা ক্লাছ ইউটিউবত